বান শুকাল, কিন্তু শুকোৱা নাই চকুলো। কমা নাই টুটৰ হাঁহ। বলীয়া বানে এফালৰ পৰা টচ কৰি গ'ল ঘৰ দুৱাৰ, সা সামগ্ৰী, আচবাব পত্ৰ সকলো নষ্ট। ঘৰৰ ভেটিটোত এতিয়াও একাঠু পৰ্যন্ত বোকা। উপায়ন্তৰ হৈ দুলীয়াজানৰ মহমাৰী গাঁৱৰ এইগৰাকী মহিলাই বান শুকোৱাৰ পাছতো আশ্ৰয় গ্ৰহণ কৰি আছে মথাউৰিত। কি মোৰ ভাষা হেৰাই গৈছে, ক'ব মানে ভাষাই নাই। মানুহজনো নাই, মানুহজন ঢুকালে। কি তাকে কি কওঁ কি নকওঁ মই ক'ব পৰা নাই। টিনপাতৰ বেৰ, তিৰপালেৰে বনাই লোৱা চালিৰ তলতে এইদৰে দিন ৰাতি কটাইছে মহিলাগৰাকীয়ে। বানৰ বিভীষিকাই এইদৰেই অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে দৰিদ্ৰ বন্যাৰ্তৰ জীৱন। অনেকেই চৰকাৰী সাহায্য লাভ কৰিছে যদিও সেয়া কোনোমতে পৰ্যাপ্ত নহয় বানৰ ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ, যাৰ বাবে দৰিদ্ৰ বন্যাক্ৰান্ত ৰাইজৰ জীৱন বানৰ শেষত এইদৰে হৈ উঠিছে দুৰ্বিষহ। চৰকাৰৰ বোলা মানুহ এজন কোনো দেখা দিয়া নাই। তাৰমানে সিটো চাইডে যায়, আমি অকলশৰীয়া আছোঁ বুলি আমাৰ অকলশৰীয়া থকাৰ কাৰণে কোনেও নাহে। তাৰমানে বোকা গছকি ভোটৰ সময়ত যে বোকা গছকি এঘৰ মানুহৰ কাৰণে হাতযোৰ কৰে, কেলৈ এইখিনি সময়ত মোৰ ওচৰত আহিব নোৱাৰে নেকি এবাৰ? তাৰ ভোটৰ সময়ততো অকলশৰীয়া থকা মানুহবোৰেওতো আহিব, ভঙা ঘৰটোতো আহিব। এতিয়া পানী হৈছে কাৰণে যে খাব পাইছোঁ নাই পোৱা, তো এবাৰতো দেখা দিব লাগে। বানৰ শেষত মূৰে কপালে হাত দিবলগীয়া অৱস্থা চহা কৃষকসকল। মঙলদৈ, মৰাণ, কলিয়াবৰ আদি স্থানত বান শুকোৱাৰ পাছত অবৰ্ণনীয় পৰিৱেশৰ সন্মুখীন হৈছে কৃষকসকল। বাঢ়নি পানীয়ে তছনছ কৰি গৈছে হেঁপাহৰ খেতিডৰা। অশেষ কষ্ট পৰিশ্ৰমেৰে সেউজ কৰি তোলা শস্যসমূহত এতিয়া ধ্বংসৰ ছাঁ। কাজে ভৱিষ্যতৰ চিন্তাত দিশহাৰা হৈ উঠিছে সৰ্বশ্ৰান্ত কৃষকসকল। আমি যিখিনি খেতি কৰিছিলোঁ যোৱা বাৰিষাৰ মাকৈ, মৰাপাট, কুঁহিয়াৰ আমাৰ গোটেই শেষ হৈ গৈছে। গতিকে আমি এটাই মানে অনুৰোধ, মানে আমাৰ যিখিনি খেতি আমি হেৰি হৈছে অনিষ্ট হৈছে আমিতো কেতিয়াও জোৰাব নোৱাৰোঁ। কি যিখিনি ঘৰৰ খানত মানে আমাৰ এই খোৱা লোৱাৰ ক্ষেত্ৰতে হওক বা কাপোৰ কানিৰ ক্ষেত্ৰতে আমি বহুতখিনি বিপদত পৰিছোঁ। আমাৰ যিমানখিনি ফচল আমাৰ নষ্ট হৈ গ'ল, এই ফচলখিনি আমাৰ 2-3 বছৰত আমি পূৰণ কৰিব নোৱাৰিম। তাৰমানে অকল ঘৰে আছে আৰু আমাৰ মানুহকেইটা যেনে তেনে জীয়াই আছোঁ আৰু। একে সময়তে খহনীয়াও আন এক বিপদৰ নাম হৈ উঠিছে নৈপৰীয়া বন্যাৰ্তৰ সন্মুখত। ব্ৰহ্মপুত্ৰকে আদি কৰি ৰাজ্যৰ নৈ উপনৈসমূহত এতিয়া খহনীয়াৰ ভয়ংকৰ ৰূপ। হাইলাকান্দি, নগৰবেৰা, লক্ষীপুৰ, কয়াকুছিকে ধৰি ভিন্ন স্থানত খহনীয়াৰ কবলত বিস্তৃত অঞ্চল। নৈৰ বুকুত এফালৰ পৰা ঘৰ দুৱাৰ, পথাৰ সমাৰ বিলীন হোৱাত হাহাকাৰ অৱস্থা ৰাইজৰ। কোনোৱে হেৰুৱাইছে আপোন ঘৰখন, কোনোৱে হেৰুৱাইছে উপাৰ্জনৰ উৎস। মুঠৰ ওপৰত বান আৰু খহনীয়াৰ তাণ্ডৱত এই বাৰিষা বন্যাৰ্তৰ বাবে এইদৰে হৈ পৰিছে দুৰ্বিষহ। মুঠৰ ওপৰত বান আৰু খহনীয়াৰ তাণ্ডৱত এই বাৰিষা বন্যাৰ্তৰ বাবে এইদৰে হৈ পৰিছে দুৰ্বিষহ। ইয়াত প্ৰায় 15-20 ঘৰ এতিয়ালৈকে নদীত ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল এই মাত্ৰ অলপ দিন আগতে। আৰু ইয়াৰ আমাৰ এই অঞ্চলৰ যিখিনি মানুহ আছে সকলোৱে এতিয়া হাবাথুৰি খাই আছে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।